say R15 নতুন ভাৰ্জনটোত যিখন ইণ্টাৰনেশ্যনেল স্পেক্স আছে সেই স্পেক্সৰ সৈতে সেম ইণ্ডিয়ান স্পেক্সত দিছে কোনো ধৰণৰ কষ্ট কাটিং এড কৰা নাই সো দিছ বাইক ইজ ইকুইপড উইথ দি কুইক শিফটাৰ আপোনালোকে এবাৰ এই ভাৰ্জন 4 খনত কুইক শিফটাৰ পাই যাব and I'm using the quick shifter যাৰ কাৰণে গাড়ীখনৰ গিয়াৰ শিফটিং যথেষ্ট ফাষ্ট হয় the acceleration becomes very fast you can lean very nicely on বাইকৰ চাৰিটা ব্ৰেণ্ড আহিছে আপোনাৰ এটা হ'ল ব্লেক নাইট এটা হ'ল ব্লু ৰেচিং ব্লু আৰু এখন আহিছে গ্ৰে কালাৰৰ আৰু এটা আছে মনষ্টাৰ নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হোষ্ট আৰু দোষ জ্যোতি এণ্ড ৱেলকাম বেক টু মাই চেনেল অসমীয়া অন হুইলছ মই আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ য়ামাহাৰ 150 ছেগমেণ্টৰ 150cc ছেগমেণ্টৰ ওৱান অফ দি বেষ্ট স্পৰ্টছ বাইক দি R15 ভাৰ্জন 4ৰ এটা কমপ্লিট ৰিভিউ চ' আপোনালোকসকলে জানে যেতিয়া আমি 150cc ছেগমেণ্টৰ স্পৰ্টছ বাইকৰ কথা কওঁ দ্য ফাৰ্ষ্ট বাইক ডেট কামছ ইন টু আৱাৰ মাইণ্ড ইজ দি R15 এণ্ড লঞ্চৰ পৰা এতিয়ালৈকে R15 এই ছেগমেণ্টত ৰজাৰ দৰে ৰাজত্ব কৰি আহিছে এণ্ড ফাইনেলি Yamaha এই R15ৰ ভাৰ্জন 4টো লঞ্চ কৰিলে এণ্ড ভাৰ্জন 4 যিখন আছে এখন তিনিটা মডেলৰ লঞ্চ কৰিছে এটা নৰ্মেল ভাৰ্জন 4 দেন ইট কামছ দি R15 ভাৰ্জন M এণ্ড দিছ ওৱান ইজ দি R15 মনষ্টাৰ এডিশ্যন যিটো টপ ভেৰিয়েণ্ট হয় চ' আজি এই বাইকখনৰ এটা কমপ্লিট ডিটেইলছ ৰিভিউ মই আপোনালোকক দিম বাইকখন চলাই দেখাম কেনেকুৱা বাইকখনৰ লুকছটো কেনেকুৱা গোটেইখিনি কথা মই এতিয়া ক'ম চ' লুক ৱাইজ দিছ বাইক ইজ হেভিলি ইনস্পায়াৰ্ড বাই দি Yamaha R7 যদি আপোনালোকে ফ্ৰণ্টৰ লুকটো চালে আপোনালোকে দেখিব যে এই গোটেই ডিজাইন যিখিনি আছে ডেট ইজ ইনস্পায়াৰ্ড বাই দি R17 এণ্ড লুকছ মিনেচিং ভেৰি ভেৰি এগ্ৰেছিভ লুক এটা এই বাইকখনত দিছে এণ্ড দ্য বেষ্ট থিং ইজ এইবাৰ এই যিখন 5 আছে এই R15ৰ নতুন ভাৰ্জনটোত যিখন ইণ্টাৰনেশ্যনেল স্পেক্স আছে সেই স্পেক্সৰ সৈতে ছেইম ইণ্ডিয়ান স্পেক্সত দিছে কোনো ধৰণৰ কষ্ট কাটিং এড কৰা নাই যাৰ কাৰণে আপোনালোকে পাব এতিয়া 41mm USD ফৰ্ক তাৰ লগতে আপোনালোকে পাব 282mm ফ্ৰণ্ট ডিছ ব্ৰেক ভাইব্ৰেটাৰ ডিছ ব্ৰেক দিছে এণ্ড দিছ হোল থিং পাৰফৰ্মছ ৰিয়েলি ৱেল অন দি হাইৱে মই বাইকখন এতিয়া চলাই দেখালে আপোনালোকে ক'ম যে বাইকখনে হাইৱেত কেনেকুৱা পাৰফৰ্ম কৰে নাও ইফ টক এবাউট দি লুকছ মই যেনেকৈ ক'লোঁ R7 ইনস্পায়াৰ্ড আপোনালোকে পাই যাব LED DRL এণ্ড তাৰ মাজত এটা ছিংগল LED প্ৰজেক্টৰ হেডলেম্প ইয়াত আপাৰ ডিপাৰ দুটাই ইয়াৰ মাজতে আছে এণ্ড ডেট লুকছ very very killer এটা লুক দিছে যিটো very aggressive আৰু very sporty এটা লুক আপোনালোকক দিয়ে এণ্ড এইবাৰ যিখন ভাইজাৰ আছে ভাইজাৰখনে আগৰখনতকৈ অকণমান ডাঙৰ কৰিছে এণ্ড ভাইজাৰ যিটো এয়াৰডাইনামিক যিটো ইয়াৰ এয়াৰডাইনামিক পাৰ্পাছ আছে সেই পাৰ্পাছটো আগৰখনতকৈ এবাৰ বেছি ভালকৈ ফুলফিল হৈছে ইয়াৰ ড্ৰেগ কফিচিয়েণ্টটো আগৰ আমাৰ R15খনতকৈ ভাৰ্জন 3খনতকৈ এবাৰ কম হৈছে এণ্ড ছাইডৰ পৰাও ইফ ইউ চি দ্য বাইক এ ভেৰি স্পৰ্টি এণ্ড এখন ছুপাৰ বাইকৰ দৰে এটা লুক আপোনালোকে এই বাইকখনত পাই যাব এণ্ড আগৰখনৰ তুলনাত ইয়াৰ কিছুমান ধুনীয়া চেঞ্জেছ কৰা আছে ইয়াত আপোনালোকে যদি দেখে সৰু এয়াৰ ভেণ্ট কিছুমান দিয়া আছে চ' টেষ্টটো ইনক্ৰিজ দি এয়াৰ ফ্ল' এণ্ড ড্ৰেগটো ৰিডিউচ কৰিবৰ কাৰণে ইয়াতো আপোনালোকে পাই যাব কিছুমান এয়াৰ ভেণ্ট চ' দিছ অল এয়াৰ ভেণ্টছ ডিক্ৰিজ দি ড্ৰেগ কোফিচিয়েণ্ট অফ দি বাইক এণ্ড এইটোখন হ'ল মই যেনেকৈ ক'লোঁ মনষ্টাৰ এডিশ্যন হয় চ' ইয়াত আপোনালোকে মনষ্টাৰ এডিশ্যনৰ গোটেই ষ্টিকাৰ্ছখিনি পাই যাব যদি মই পিছপিনৰ কথাটো কওঁ পিছৰ পৰা বাইকখন আগৰখনকৈ বিশেষ কোনো চেঞ্জেছ নাই ষ্টেল লেম্পটো অলমষ্ট ছেম এজ দি ভাৰ্জন 3 এণ্ড ইয়াত আপোনালোকে পাই যাব নৰ্মেল হেল'জেন টাৰ্ণ ইণ্ডিকেটৰ্ছ আৰু এইটো হ'ল যিটো Yamaha ষ্টাইল আপোনালোকে পাব টায়াৰ হাগাৰ এণ্ড ওৱান থিং ইজ দি ইফ আই টক এবাউট দি চুইং আৰ্ম এইবাৰ Yamaha দিছে এলুমিনিয়াম চুইং আৰ্ম যিখন ভাৰ্জন 3লৈকে যিখিনি বাইক আছিলে তাত এলুমিনিয়াম চুইং আৰ্ম দিয়া হোৱা নাছিলে কিন্তু এইবাৰ Yamaha ইয়াত এলুমিনিয়াম চুইং আৰ্ম দিছে যিয়ে বাইকখনৰ পাৰফৰ্মেঞ্চত যথেষ্টখিনি ইম্প্ৰুভমেণ্ট আনি দিছে and let me show you one more thing is this one so this bike is equipped with the quick shifter আপোনালোকে এবাৰ এই ভাৰ্জন 4 খনত কুইক শিফটাৰ পাই যাব ইয়াৰ যিখন মনষ্টাৰ এডিশ্যন আছে আৰু ভাৰ্জন 4 ব্লু ৰেচিং ব্লু আৰু ভাৰ্জন R15M এই তিনিখনতে আপোনালোকে পাই যাব কুইক শিফটাৰ
তাৰ বাহিৰে বাকী দুটা মডেলটো আপোনালোকে এজ এন অপশ্যনেল কুইক শ্বিফ্টাৰ লগাই ল'ব পাৰে আৰু তাৰ লগতে এবাৰ এই ভাৰ্জন 4 খনত আপোনালোকে পাই যাব ট্ৰেকশ্যন কণ্ট্ৰল ষ্টেণ্ডাৰ্ড এক্ৰছ অল দি ভেৰিয়েণ্টছ চ' দিছ ইজ দি ফাৰ্ষ্ট বাইক ইন দিছ ছেগমেণ্ট অৰ ইফ আই টক এবাউট দি 250cc segment or 300cc segment, this is the only bike that is offering traction control. So this will definitely increase the performance and safety aspect of the bike. So now if I show you the instrument console, is the instrument console that is inspired by the R1 instrument console hote okman eke hoy, but that one comes in an full LED display. This one is the LCD one. So here is just information aplake pai jabo, and you can also change the display. Yeah, duta display I had a street and the other one is the track. So let me tell you, as it is street or track mode ase, that doesn't affect the performance of the bike. Bike khono performance kono dhoronor effect nokore. It only changes the layout of the this one instrument console. So as it is track mode ase, track mode apnake RPM to 6000 pa start hoy aru normal jeto street mode ase, street mode normal 1000 pa RPM to start hoy. So it definitely it only changes the layout of the instrument console. Aru yar apnaloke jothashokini information pai jay. Yar apnaloke pai jabo average, then average speed, traction control on off, and then coolant temperature. Aru ifle jodi apnaloke side trip meter, odometer, then apnaloke trip 1, trip 2 or trip F. So the layout is very clean. Jothashokini information pai jabo. Gear position yar apnaloke dekha pabo, yar the instrument layout street hoy ase na track hoy ase eti yar likha thake. So yes, যথেষ্টখিনি ইনফৰমেশ্যন আপোনালোকে এই লেআউটত পাই যাব, এণ্ড দিছ ওৱান অলছ' কামছ উইথ দি Yamaha Y Connect এপ, যাৰ জৰিয়তে আপোনালোকে মোবাইলটো ইয়াৰ লগত কানেক্ট কৰি মেছেজিং কলছ এই গোটেইখিনি নটিফিকেশ্যন ইয়াতে আপোনালোকে পাব পাৰে। এণ্ড নাও ইফ আই টক এবাউট দি হেণ্ডেল এণ্ড দি ছুইচ গিয়াৰ্ছ, চ' এই নতুন R15 খনৰ যিটো হেণ্ডেল আছে সেইডাল ভাৰ্জন 3 খনতকৈ অকণমান ওখ হয়, যাৰ কাৰণে যদিও পজিশ্যনটো এতিয়াও এগ্ৰেছিভ, বাট আগৰখনৰ নিচিনা সেই ছুপাৰ এগ্ৰেছিভ টাইপৰ নহয় যিয়ে কঁকালত আপোনাক অশান্তি দিয়ে বা ৰিষ্টত আপোনালোকক অলপমান কষ্ট দিব। ডেফিনেটলি ইফ ইউ কম্পেয়াৰ ইট উইথ এন ক্ৰুজ বাইক অৰ ষ্ট্ৰীট বাইক আপোনালোকে অলপমান কষ্ট ডেফিনেটলি পাব বিকজ অফ দি এগ্ৰেছিভ পজিশ্যন, বাট আগৰখনতকৈ এই পজিশ্যনটো মই ভাবোঁ বেছি কমফৰ্টেবল। এণ্ড দ্য quality of the switch gear as usual very good. This bike comes with this one hazard light inbuilt. এটা আপোনালোকে hazard light inbuilt পাই যাব, এক্সট্ৰাকৈ হাজাৰ্ড লাইট লগোৱাৰ দৰকাৰ নাই। এণ্ড এইবাৰ ইয়াৰ যিটো ছুইচ আছে কিল ছুইচৰ লগতে ষ্টাৰ্ট ছুইচটো একেলগে ইনক্লুড কৰি দিছে। চ' দ্য ছিটিং পজিশ্যন ইজ ভেৰি কমফৰ্টেবল, লাইক আই ছেড নট এজ কমফৰ্টেবল এজ দি ক্ৰুজাৰ বাইক অৰ চাম ষ্ট্ৰীট বাইক, বাট ইফ ইউ কম্পেয়াৰ ইট উইথ দি ভাৰ্জন 3 অৰ দি KTM, ইট ডেফিনেটলি ইজ মোৰ কমফৰ্টেবল। এণ্ড ইফ আই টক এবাউট দি টায়াৰ চাইজ, ফ্ৰণ্টৰটো হ'ল 110 section and the rear one is 140 section. আপোনালোকে ফ্ৰণ্টত 22 mm ডিস্ক ব্ৰেক আৰু ৰিয়াৰত 220 mm ডিস্ক ব্ৰেক পাই যাব, এণ্ড ইয়াত ডুৱেল চেনেল ABS আপোনালোকে পাই যাব। চ' এইখিনি হৈ গ'ল বাইকখনৰ এস্থেটিক্স এণ্ড দি ফিচাৰ্ছ অফ দি বাইক। এতিয়া বাইকখন এবাৰ চলাই দেখাম, দেন আই উইল টেল ইউ বাইকখন চলাবলৈ কেনেকুৱা হয়, বাট তাৰ আগতে লেট মি মেক ইউ হিয়াৰ দি ইঞ্জিন অৰ দি এক্সহষ্ট নোট অফ দি বাইক। চ' এক্সহষ্ট নোট যথেষ্ট বিফি এণ্ড এটা বেছি এক্সহষ্ট নোট আপোনালোকে এই বাইকখনত পাই যাব, যিটো অভিয়াছলি R15ৰ এটা ছিগনেচাৰ যিটো এক্সহষ্ট নোট হয়। চ' এতিয়া বাইকখন এবাৰ চলাই চাওঁ, এণ্ড আইল টেল ইউ এই বাইকখন চলাবলৈনো কেনেকুৱা হয়। চ' এতিয়া মই বহি আছোঁ R15ৰ ওপৰত। নাও আই উইল টেক দ্য টেষ্ট ৰাইড অফ দিছ মাইটি R15 MotoGP এডিশ্যন। চ' আইডলত ভাইব্ৰেশ্যন এজ ইউজুৱেল, যিহেতু Yamaha ইঞ্জিন যথেষ্ট ৰিফাইণ্ড, আইডলত আপোনালোকে কোনো ধৰণৰ ভাইব্ৰেশ্যন নাপায়। ওৱান প্ৰব্লেম, স্মল প্ৰব্লেম দেট আই এম ফেচিং ইজ দি ৰিয়াৰ ভি মিৰৰ্ছ। ইয়াৰ পজিশ্যনটো প্ৰপাৰলি এডজাষ্ট মই কৰিব পৰা নাই নেকি, বাট চিন্স আই এম ইউজিং এন CBR 250R, তাৰ ৰিয়াৰ ভি মিৰৰখন যথেষ্ট ডাঙৰ হয় আৰু যথেষ্ট ক্লিয়াৰ হয়। চ' হয়তো সেইটো কাৰণে মই ইয়াত অসুবিধা পাই আছোঁ, বাট দি ষ্টাইল অফ দি ডিজাইন অফ দি ৰিয়াৰ ভি মিৰৰ্ছ আৰ কুৱাইট গুড। First of all, let me tell you, this bike is powered by the same 155cc liquid cooled single cylinder engine with VVA technology, যাক কয় variable valve actuation। এটা অলপ পিছত মই আপোনাক কম কি হয় VVA। চ' এই ইঞ্জিনৰ পাৱাৰ প্ৰডিউচ কৰে 18.4 bhp আৰু ইয়াৰ টৰ্কটো হ'ল 14.2 bhp। এণ্ড লেট মি টেল ইউ গাইজ, ইয়াৰ যিটো ল' এণ্ড টৰ্ক আছে যথেষ্ট বঢ়িয়া হয়, যাৰ কাৰণে আপোনালোকে 4 নম্বৰ গিয়াৰটো
বা 6 নম্বৰ গিয়াৰত ইনফেক্ট টপ গিয়াৰত আপোনালোকে খুব ধুনীয়াকৈ ল' স্পীডত ক্ৰুজ কৰি যাব পাৰে এতিয়া যদি মই 6 নম্বৰ দি নাম এট দি টপ গিয়াৰ 6 নম্বৰ গিয়াৰত আছে নাম ক্ৰুজিং এট 37 km/h খুব ধুনীয়াকৈ গৈ আছে কোনো ধৰণৰ ঝটকা নাই এণ্ড দি ব্ৰেকছ আৰ ৰিয়েলি গুড অন দিছ বাইক The brakes are really good. So এই যিটো ইঞ্জিন আছে এই ইঞ্জিনটো পাৰফৰ্মেঞ্চটো যথেষ্ট বঢ়িয়া হয় ইকুৱেলি পাৰফৰ্মেঞ্চ আৰু ফিউল এফিচিয়েঞ্চি এই ইঞ্জিনটো দুইটা আপোনালোকে পাব ইয়াৰ যিটো মাইলেজ হয় যদি মই চিটি মাইলেজৰ কথা কওঁ চিটিত এৰাউণ্ড 40 to 45 কিলোমিটাৰ মাইলেজ আপোনালোকে পাই যাব আৰু হাইৱেত এৰাউণ্ড 35 পৰা 40 কিলোমিটাৰ মাইলেজ আপোনালোকে এই ইঞ্জিনটোত পাই যাব চ' এতিয়া যদি মই ইনিচিয়েল পিকআপটো চাওঁ দ্য পিকআপ ইজ গুড এনাফ খুব স্মুথ এণ্ড লেট মি টেল ইউ গাইজ দিছ ওৱান ইজ ইকুইপড উইথ দি কুইক শ্বিফ্টাৰ যিটো মই অলপ পিছত আপোনালোকক দেখুৱাম কুইক শ্বিফ্টাৰৰ কামটো চ' সদ্যহতে দি পাৰফৰ্মেঞ্চ ইজ ৰিয়েলি গুড এণ্ড স্পীড ব্ৰেকাৰ ওপৰত কি মজাকৈ গুচি আহিলে চ' এতিয়া এটা কুইক এক্সেলাৰেশ্যন টেষ্ট কৰি চাওঁ এই নতুন R15 MotoGP এডিশ্যনটো চ' 1 2 3 গো এইকেইটা হ'ল RPM লিমিটাৰ কেইটা 4 নম্বৰ গিয়াৰত অ' মাই গড এই বাইকখনৰ পাৰফৰ্মেঞ্চটো কি বঢ়িয়া স্পেচিয়েলি আপ টু 6,000 RPMলৈকে the power delivery is very linear but as soon as you cross the 6,000 RPM and you say the 7,000 RPM the characteristics of the bike changes VVA is activated due to variable valve actuation as that is activated and I'm using the quick shifter jar karone gari khona gear shifting just fast hoy the acceleration becomes very fast now I'm cruising at 108 km/h this bike can go more than this if I cruise down is mind-boggling. You won't believe this is just a 150cc bike. Amazing. Then downshift koribo karone you have slipper clutch and clutch assist jar karone downshifting becomes very easy engine braking apnaloke feel nokoribo and my goodness this bike will definitely bring smile on your face when you ride it. So yes, amazing bike 150cc is about I have to say Yamaha khoda R15 ক্ষেত্ৰত বঢ়িয়া কাম কৰি আহিছে and this bike is no different now if I again pull forward hard now এইখিনি ভিতৰত মই U-turn লম so the suspension of this bike is on the stiffer side যাৰ কাৰণে ইয়াৰ হেণ্ডলিংটো যথেষ্ট বঢ়িয়া হয় এণ্ড লেট মি টেল ইউ ইয়াৰ যিটো ফ্ৰেম আছে ডেট ইজ দি চেম এজ দি অল্ড ওৱান ডেল্টা বক্স ফ্ৰেম হুইচ ইজ কুৱাইট এজাইল এণ্ড ইয়াৰ যিটো কাৰ্ভ ৱেট আছে ইয়াৰ কাৰ্ভ ৱেটটো হ'ল 142 যাৰ কাৰণে বাইকখন যথেষ্ট লাইট ফিল হয় এণ্ড ইজি টু মেনুভাৰ এতিয়া যদি মই বাইকখন মেনুভাৰ কৰিব খোজোঁ ডেট ইজ ভেৰি ইজি এণ্ড কৰ্ণাৰিঙতো অলপ পিছত মই যোৰাবাটৰ ৰাস্তাত যাম দেন আইল শ্ব' ইউ দি বাইকখন কিমান ইজি হয় কৰ্ণাৰ কৰিবৰ কাৰণে এণ্ড এই বাইকখন you can the best part is এই বাইকখন আপোনালোকে use it as a race bike or a track bike whenever you want or else you can use it as a commuter bike for on day to day basis because ইয়াৰ ল' এণ্ড টৰ্কটো আপোনালোকক চিটিৰ ভিতৰত বাইকখন চলাবলৈ যথেষ্ট ইজি কৰি তোলে and also you'll get a very good mileage like I said you'll get a mileage of around 40 to 45 km/l inside the city so এইখন is a dual purpose bike if you want to commute daily you can use it as a commuter and if you want to use it on track or if you want to go hard on this bike will do that one as well so this was a corner craving bike this bike loves to hit the corners and this bike loves to rev hard
So yes, suspension is on the stiffer side, যাৰ কাৰণে ride quality has improved, handling has improved, but সৰু সুৰা potholesৰ ওপৰত আপোনালোকে কোনো ধৰণৰ অসুবিধা এই বাইকখনত নাপায়। আৰু এই বাইকখনৰ যদি চিটিং হাইট আছে, that is 815 mm, যিটো ডিচেণ্ট এনাফ। মই মোৰ হাইট 5'8" হয়, 5'8"ত মই ধুনীয়াকৈ দুইখন ভৰি তলত পৰে, কোনো ধৰণৰ অসুবিধা নহয় এই বাইকখন চলাবৰ কাৰণে। এণ্ড one more thing I would like to tell you about is the quick shifter. What quick shifter basically does is that নৰ্মেল আমি গিয়াৰ চেঞ্জৰ কাৰণে ক্লাছ ধৰিব লাগে, গিয়াৰ শিফ্ট চেঞ্জ কৰিব লাগে, বাট যদি কুইক শ্বিফ্টাৰ থাকে, কুইক শ্বিফ্টাৰ আপোনালোকে ক্লাছ ধৰিব দৰকাৰ নাই, ইউ কেন ডাইৰেক্টলি চেঞ্জ দি গিয়াৰ, জাষ্ট লিভ দি এক্সেলেটাৰ এণ্ড চেঞ্জ দি গিয়াৰ। যেনেকৈ আপুনি নৰ্মেলি গিয়াৰ চেঞ্জ কৰে তেনেকৈ কৰিব লাগিব, বাট ইউ জাষ্ট ডোণ্ট হেভ টু প্ৰেছ দি ক্লাছ ইন। চ' কুইক শ্বিফ্টাৰ বেচিকেলি আপোনালোকে ইউজ কৰিব যেতিয়া আপোনালোকে ধৰক খুব হাই স্পীডত গৈ আছে, কুইক এক্সেলেৰেশ্যন আপোনালোকক লাগে, দেন ইউ কেন ইউজ দি কুইক শ্বিফ্টাৰ। এবভ I would suggest above 6000 RPM you can use the quick shifter, but below 6000 I would request you, I would advise to go for the normal manual clutch. So now let's get back to the handling. So like I said, this one comes with KYB upside down suspension, and piston apnaka aluminum swing arm paba along with the mono shock suspension, and but a combination of both this suspension has made this bike more agile than the previous generation. Plus আগৰ R15 খনে যথেষ্ট agile আছিল, যথেষ্ট কৰ্নাৰ ক্লাভিং বাইক আছিল, এণ্ড এইখনটো তাতকৈও বেছি agile আৰু তাতকৈও বেছি কৰ্নাৰিং কৰিবলৈ বঢ়িয়া হয়। ইউ কেন চেঞ্জ ডাইৰেকশ্যন ভেৰি কুইকলি। নাও if I can show you, changing of direction is very smooth and very quick in this bike. You can lean very nicely and you will get a very good angle, and bikekhon apnake cornering kote keteo lack of grip feel nokore, thanks to the good tires on this bike. MRF tires karone bikekhon grip jothesто bohia offer kore, and this delta frame along with the upside down suspension, they work very well together to give you a very good corner feel. So bonokol, so এইখনে হ'ল R15 version 4, and this one is the, like I said, this one is the monster edition, which is the top variant, যিখনত গোটেইখিনি ফিচাৰ আপোনালোকে পাই যাব, ব্লুটুথৰ পৰা আদি কৰি কুইক শ্বিফ্টাৰ, ট্ৰেকশ্যন কণ্ট্ৰল, এণ্ড অল অফ দি গুডিজ ডেট নন অফ দি বাইক ইন দিছ ছেগমেণ্ট অফাৰ্ছ। চ' এখন বঢ়িয়া বাইক। ইফ ইউ আৰ প্লেনিং টু বাই 150cc স্পৰ্টছ বাইক, ডু কনচিডাৰ বাইং দি R15, and I'm sure once you ride this bike, forget about riding, once you look at this bike from a front, যেতিয়া আপুনি সঁচাকৈ বাইকখন চাব, I don't think আপোনাৰ বেলেগ বাইক ল'বলৈ মনো যাব। চ' বন্ধুসকল, এইটো আছিল Yamaha R15 version 4, and especially I reviewed the top end, যিটো হ'ল monster edition, and আজিৰ ৰিভিউটো দিয়াত মোক সহায় কৰিলে লুইট Yamaha, তেওঁলোকৰ যিটো ব্লু স্কোৱাৰ শ্ব'ৰুম আছে ছেক্ৰেটেৰিয়েটৰ অপজিটত, তেওঁলোকে যথেষ্ট হেল্প কৰিলে মোক আজি ৰিভিউটো দিয়াত, এণ্ড থেংকছ এ লট টু দেম, এ বিগ শ্বাউট আউট টু লুইট Yamaha। এণ্ড আজি মোৰ লগত গৈছিল মিষ্টাৰ গৌৰৱ, তেখেতেও আজি ৰিভিউটো এটা যথেষ্টখিনি হেল্প কৰিলে, মোৰ লগত গোটেই ৰাইডটোত তেখেত গ'ল। চ' ৱেলকাম টু অসমীয়া নিউজ গৌৰৱ দা। চ' এতিয়া গৌৰৱে এই বাইকখনৰ গোটেই ডিটেইলছখিনি, যিটো ফাইনেন্সিয়েল ডিটেইলছ আছে, প্ৰাইচখিনিৰ বিষয়ে গোটেইখিনি ক'ব। চ' গৌৰৱ দা, এবাৰ ভিউৱাৰ্ছখিনিক এই বাইকখনৰ যিখিনি ফাইনেন্সিয়েল ষ্টেটাছ আছে, প্ৰাইচখিনিৰ বিষয়ে এবাৰ কৈ দিয়ক। এখন বাইকৰ এতিয়া 4টা ব্ৰেণ্ড আহিছে আপোনাৰ, এটা হ'ল ড্ৰাক নাইট, এটা হ'ল ব্লু ৰেচিং ব্লু, আৰু এখন আহিছে গ্ৰে কালাৰৰ, আৰু এটা আছে মনষ্টাৰ। তাৰে প্ৰাইচটো হ'ল, ড্ৰাক নাইটৰ প্ৰাইচটো হ'ল 195 হয়, তাতে আপোনাৰ ৰেড আৰু ব্লেকটো পাব তাত। আৰু এতিয়া ব্লু ৰেচিং ব্লুটো হ'ল অন ৰোড প্ৰাইচ 2 লাখ টকা আপোনাৰ। সেইখনে আপুনি কুইক শ্বিফ্টাৰটো লগাই ল'ব পাৰিব, এইটো লগোৱা নাথাকে, আৰু বাকী এমৰ মনষ্টাৰখনত আপোনাৰ কুইক শ্বিফ্টাৰটো লগা থাকে। সেইটো আপোনাৰ এমখনৰ প্ৰাইচ হ'ল আপোনাৰ 2,05,000 টকা, আৰু এইখনত মনষ্টাৰখনৰ দাম হ'ল 2,07,000 টকা। So ইয়াৰ যিটো ডাৰ্ক নাইট আৰু ৰেড আছে, দিছ ইজ দি বেষ্ট ভেৰিয়েণ্ট। ইয়াত আপোনালোকে কুইক শ্বিফ্টাৰ নাপায়, বাট ইউ কেন ইনষ্টল দি কুইক শ্বিফ্টাৰ এজ এন অপশ্যনেল, বাট ইউ হেভ টু পে ফৰ ইট। বাট আদাৰ দেন দি বেষ্ট টু ভেৰিয়েণ্টছ, যিটো ৰেচিং ব্লু আছে বা মনষ্টাৰ আছে, অৰ দি এম ভেৰিয়েণ্ট, সেইকেইটা ব্লু যিটো কুইক শ্বিফ্টাৰ আছে, কুইক শ্বিফ্টাৰটো অলৰেডি ফেক্টৰী ফিটেড হৈ আহে। চ' ইউ ডোণ্ট হেভ টু পে এনিথিং ফৰ দি কুইক শ্বিফ্টাৰ অন দ'জ 3 মডেলছ। এণ্ড এনি অফাৰ ফৰ আৱাৰ কাষ্টমাৰ্ছ? বৰ্তমান কিনে অফাৰ নাই, আপুনি পালে আপুনি পাই যাব এইটো। Okay. So if you are planning to buy this car, do visit Luit Yamaha এবাৰ ইয়ালৈ আহি মোৰ কথা ক'ব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আহিব খুজিছে, then they will definitely try to give you whatever discounts they can. So বন্ধুসকল, আজিলৈ ইমানে, and thank you once again গৌৰৱ।
এণ্ড আজিলৈ মানে বন্ধুসকল মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এখন নতুন বাইক বা এখন নতুন গাড়ীৰ ৰিভিউ লৈ বাট তাৰ কাৰণে ডু ছাবস্ক্ৰাইব দি চেনেল এণ্ড বেল আইকনটো টিপি দিয়ক যাতে মই যেতিয়া কোনো নতুন গাড়ী বা বাইকৰ ৰিভিউ লওঁ তাৰ নটিফিকেশ্যনটো আপোনালোকে পোনপ্ৰথমে পাব পাৰে এণ্ড আই হোপ আজি ভিডিঅ'টো চাই আপোনালোকে R15খনৰ বিষয়ে গোটেইখিনি কথা জানিব পাৰিলে মই যিমান পাৰোঁ কম সময়ত গোটেই ডিটেইলছখিনি দিব চেষ্টা কৰিছোঁ চ' আই হোপ ইউ লাইক দি ভিডিঅ' যদি ভাল পালে সঁচাকৈ তেনেহ'লে এটা লাইক নিশ্চয় কৰি দিবা এণ্ড শ্বেয়াৰ দি ভিডিঅ' উইথ ইউৰ youngsters, with your friends, so that they can know about this bike and they can plan to buy this new monster or the one of the best sports bike in 150cc segment available at the market right now. They can buy it if they want to. So আজিলৈ মানে বন্ধুসকল পুনৰ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ এখন নতুন গাড়ী বা বাইকৰ ৰিভিউ লৈ তেতিয়াহ'লে আপোনালোক সকলো সুখত থাকক এণ্ড য়েছ ৰাইড ছেফ Thank you so much and we'll see you again very soon. This is it for today guys. This is Jody signing off for today. Bye bye. Halogen hai but this whole setup is of LED, so DRL to LED you get LED projector headlamp, but the turn indicators are of halogen.